অসমত প্ৰৱেশ শ সন্দেহজনক লোকৰ নিউ বঙাইগাঁও জংচনত ব্ৰহ্মপুত্ৰ মেইলৰ পৰা নামিল সন্দেহজনক নাগৰিক বাংলাদেশৰ পৰা অসমলৈ অহা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে অবৈধ বাংলাদেশী কেইটাই कहाँ से आया? जमालपुर से है बांग्लादेश में आया था बांग्लादेश से इधर आया था 8 आदमी है 8 आदमी कहाँ गया बांग्लादेश का बांग्लादेश से বাংলাদেশ থেকে আয়া স্যার बांग्लादेश বাংলাদেশ থেকে আমরা আসছি কাজ করার জন্য চেন্নাই কাজ করার জন্য कोट जामुली आई है कोट जामुली आई है জামালপুর দিয়ে এসেছিলাম हाँ জামালপুর দিয়ে এসেছিলাম कहाँ से आया जमालपुर जमालपुर से সাথ সাথ মে আকৌ এবাৰ চাওক এই দৃশ্য অবৈধভাৱে অসমত প্ৰৱেশ এইসকল বাংলাদেশী লোকৰ ইতিমধ্যে জিআৰপিৰ জালত পৰিছে 8টাকৈ অবৈধ বাংলাদেশী বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইটাই আৰক্ষীয়ে আটক কৰিছে বাবু শেখ আশৰাফুল হক আলামিন আলী মামুন শেখ মোহাম্মদ আলী ৰুহুল আমিন মুছাৰফ আলী আৰু আছাৰুল হকক এই দৃশ্য ভাইৰেলৰ পাছতে ভোটাৰ আইডি পৰীক্ষা কৰিছে বঙাইগাঁও প্ৰশাসনে আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আইডিটো চোৱা হৈছে মানে ভোটাৰ আইডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ মানে এনৰলমেণ্ট হৈছে যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি অবৈধ বাংলাদেশীৰ প্ৰৱেশৰ পাছতে হস্তম হৈ পৰে বঙাইগাঁও আৰক্ষী প্ৰশাসন ষ্টেচনতে প্ৰতিজন সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰিছে ৰেল বিভাগে কিন্তু প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত এইসকল সন্দেহজনক লোক অসমলৈ আহিছিল বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট NB নিউজ অসমত প্ৰৱেশ শ সন্দেহজনক লোকৰ নিউ বঙাইগাঁও জংচনত ব্ৰহ্মপুত্ৰ মেইলৰ পৰা নামিল সন্দেহজনক নাগৰিক বাংলাদেশৰ পৰা অসমলৈ অহা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে অবৈধ বাংলাদেশী কেইটাই कहाँ से आया? जमालपुर से है बांग्लादेश में आया था बांग्लादेश से इधर आया था 8 आदमी है 8 आदमी कहाँ गया बांग्लादेश का बांग्लादेश से বাংলাদেশ থেকে আয়া স্যার बांग्लादेश বাংলাদেশ থেকে আমরা আসছি কাজ করার জন্য চেন্নাই কাজ করার জন্য कोट जामुली आई है कोट जामुली आई है জামালপুর দিয়ে এসেছিলাম हाँ জামালপুর দিয়ে এসেছিলাম कहाँ से आया जमालपुर जमालपुर से সাথ মে আকৌ এবাৰ চাওক এই দৃশ্য অবৈধভাৱে অসমত প্ৰৱেশ এইসকল বাংলাদেশী লোকৰ ইতিমধ্যে জিআৰপিৰ জালত পৰিছে 8টাকৈ অবৈধ বাংলাদেশী বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ নিউ বঙাইগাঁও ষ্টেচনত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইটাই আৰক্ষীয়ে আটক কৰিছে বাবু শেখ আশৰাফুল হক আলামিন আলী মামুন শেখ মোহাম্মদ আলী ৰুহুল আমিন মুছাৰফ আলী আৰু আছাৰুল হকক এই দৃশ্য ভাইৰেলৰ পাছতে ভোটাৰ আইডি পৰীক্ষা কৰিছে বঙাইগাঁও প্ৰশাসনে আধাৰ কাৰ্ড পেন কাৰ্ড তেনেকৈ চাইছে যদিও আমি বেছিকৈ ভোটাৰ আইডিটো চোৱা হৈছে মানে ভোটাৰ আইডিখনত আপোনাৰ যিটো ভোটাৰ ইলেক্টৰেল নাম্বাৰ সেইটো আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিটো পৰ্টেল তাতে এণ্ট্ৰি কৰি চেক কৰা হৈছে অথেণ্টিচিটিটো এতিয়ালৈকে যিমানখিনি চাই আছোঁ আমি আটাইখিনিৰে পাই আছোঁ মানে এনৰলমেণ্ট হৈছে যদি কিবা কাৰণত কাৰোবাৰ ডকুমেণ্ট নাথাকে বা জেনুইন নহয় আমি জনাই দিম আপোনালোকক এতিয়ালৈকে ঠিকেই আছে আৰু মানুহ আহিছে ভালেখিনি অবৈধ বাংলাদেশীৰ প্ৰৱেশৰ পাছতে হস্তম হৈ পৰে বঙাইগাঁও আৰক্ষী প্ৰশাসন ষ্টেচনতে প্ৰতিজন সন্দেহজনক লোকৰ নথিপত্ৰ পৰীক্ষা কৰিছে ৰেল বিভাগে কিন্তু প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত এইসকল সন্দেহজনক লোক অসমলৈ আহিছিল বঙাইগাঁৱৰ পৰা ধনবীৰ সূত্ৰধৰৰ ৰিপৰ্ট NB নিউজ